Hey guys, what's up? আশা কৰো আপোনালোকে সকলো বহুত ভালে আছে। আজি terrific and one of the most awesome beautiful product আপোনালোকৰ মাজত share কৰিবলৈ আহিছো, that is dive control, right? So dive control is one of the most effective product যত বজাৰত এতিয়ালৈ আহিছে যোনটো really আপোনালোকৰ diabetes control কৰিব, okay? Insulin resistance to break কৰে, pancreatic cells যোনবিলাক বিটা সেলস আছে তাক ৰিপেয়াৰ কৰে আৰু ৰিয়েলি ব্লাড সুগাৰ ৰিয়েলি এজ এন অপটিমাল লেভেলত আপোনালোকৰ শেয়াৰ মানে কন্ট্ৰোল কৰিব, ৰাইট? সো তাৰে আগত আমি প্ৰথমতে গম পাই লওঁ যে ডায়াবেটিস হয় কেনেকুৱা বেসিক্যালি, ৰাইট? সো এটো আমাৰ ডায়েট কন্ট্ৰোল প্ৰডাক্টটো যোনটো আমি ইউজ কৰিম, কিন্তু তাৰে আগত আপোনালোকে গম পাই লওক যে বেসিক্যালি ডায়াবেটিস হয় কি, one of the most dangerous disease in the whole world right now. Aru China ita number 1 বৰ্তমান China surpass কৰিব যায় আছে India, right? So alarming stage of diabetes সকলোৰ ঘৰতে মানুহৰ বাঢ়ি আছে, right? Whether it be type 1 type 2 গম পাম type 2 বেছি মানুহৰ হয়, 95% মানুহ type 2 হয় and just 5% people type 1, right? So diabetes কি হয় basically চাব এটো এটা এনেকা medical condition হয় যত sugar level যোনটো হয় আমাৰ ব্লাড ষ্ট্ৰীমত বাঢ়ি যাই থাকে, ৰাইট? গ্লুকোজ লেভেলটো বাঢ়ি যাই থাকে। বেসিক্যালি কিয় বাঢ়ে? কিয়? বিকজ আমাৰ যোনটো হৰমন ইনসুলিন যোনটো পেনক্ৰিয়াছত যোনবিলাক বিটা সেলসে ৰিপেয়াৰ কৰি কেনে প্ৰডিউস কৰে, তো হেবোৰ কি হয় নরমালি গ্লুকোজ বিলাক সেল বিলাকত ব্লাড ষ্ট্ৰীমত যায়, ওকে? আমাৰ সেল বিলাকত যায়, ব্লাড ষ্ট্ৰীমৰ পৰা সেল বিলাকত যায় আৰু যোনটো সেলত যেতিয়া যে আমি এনাৰ্জি পাও, আমি কাম কৰো, জোৰ পাও, ৰাইট? সো দ্যাট ইজ সিম্পল, ৰাইট? এগেইন আই ৰিপিট, ইনসুলিন কিয় আমাক লাগে? বিকজ হেতু হেল্প কৰে আমাৰ গ্লুকোজ বিলাক যোনটো বনে, আমি যেটা খাও গ্লুকোজ বনে আৰু সেই গ্লুকোজটো ব্লাডত যায় কেনে ব্লাডৰ পৰা সেলত যায়। বাট কি হয় কেস, দুটা কেস হয় যত ইয়াতে প্ৰবলেম হয়। ইনসুলিন কি কৰে, মই আকৌ ৰিপিট কৰি আছো, যোনটো ইনসুলিন আমাৰ ৰেগুলেট কৰে সুগাৰ লেভেলটো, আমাৰ যোনটো সুগাৰ লেভেল থাকে এনাৰ্জি সেলত যায়, right? Blood streamer পৰা সেলত যায়, okay? Now two things happen, right? যোনটো আপোনালোকৰ যোনটো গ্ল্যান্ড থাকে তাতে আমাৰ ষ্টমাকৰ সেইখিনি গ্ল্যান্ডত আমাৰ পেনক্ৰিয়াছটো থাকে আৰু হি বনাই ইনসুলিন, ৰাইট? তাতে বিটা সেলস থাকে পেনক্ৰিয়াছত, সেইবোৰ লগে লগে কিছুমান কেছত ড্যামেজ হয় আৰু কিছুমান কেছত কি হয় হেতু বস্তু আমি চাম, ৰাইট? সো নাও এই গ্লুকোজটোৱে কি হয়, ইজ এ টাইপ অফ সুগাৰ, ৰাইট? যোনটো আমাৰ বহুত প্ৰকাৰৰ আমাৰ যোনবিলাক খাদ্য আমি খাওঁ কাৰ্বোহাইড্ৰেটস পাওঁ তাতে সেই টাইপ অফ সুগাৰ হয়। বাট কিছুমান মিল আৰু কিছুমান স্ন্যাক্সৰ পিছত আমাৰ যোনটো ডাইজেষ্টিভ ট্ৰেক হেতু ব্ৰেক ডাউন, সেই কাৰ্বোহাইড্ৰেটটো ব্ৰেক ডাউন কৰি কেনে গ্লুকোজত কনভাৰ্ট কৰে, ওকে? আৰু সেই গ্লুকোজটোৱে আমাৰ ক'ত যায়? সেলত যায় ব্লাডি দি এনাৰ্জি পাবৰ কাৰণে। আৰু সেই সেলটো আমাৰ যত সেলত থাকে মাইক্ৰন্ডিয়া এনাৰ্জি পাৱাৰ হাউস অফ দা সেল যে কয়, সি আমাক এনাৰ্জি দিয়ে, আমি জোৰ পাও, আমি কাম কৰো। আৰু যেতিয়া আমি কাম কৰো আকৌ আমাৰ ক্যালোৰিজ বাৰ্ন আউট হয়, দেন এগেইন আমাক এনাৰ্জি লাগে, ৰাইট? সো এনেকুৱা আমি কাম কৰো। তো এইটো আপোনালোকে চাও পাৰে যত আমাৰ হেলদি পেনক্ৰিয়াছে কি কৰে, ইনসুলিন প্ৰডিউস কৰিব, ইনসুলিনও প্ৰডিউস কৰিব, গ্লুকোজ বিলাক আমাৰ সেল ৰিসেপ্টৰ ইনসুলিন ৰিসেপ্টৰ থাকে তাতে ই লৈ লব আৰু ব্লাড ষ্ট্ৰীমৰ পৰা আৰু এনাৰ্জি সেল বিলাকে কাম কৰিব, ৰাইট? এটা দুটা কেস থাকে যোনটো আপোনালোকক মই ক'বলৈ খুজিছো, এটা টাইপ 1 এটা টাইপ 2, ৰাইট? টাইপ 1ত কি হয় নরমালি পেনক্ৰিয়াছে ইনসুলিনটো প্ৰডিউস কৰিব নোৱাৰে। এটা যদি ইনসুলিন প্ৰডিউস কৰিব নোৱাৰিব, সেই ইনসুলিনটোৱে কি কৰে, ৰেগুলেট কৰে সুগাৰ লেভেলটো। তো গ্লুকোজটো কি হ'ব, সুগাৰ লেভেলত মানে সেলত যাবই নোৱাৰিব, তো আমাৰ ব্লাড ষ্ট্ৰীমতে গ্লুকোজ লেভেলটো বাঢ়ি যায়। সেইকাৰণে আপোনালোকে স্কিন বিলাক চাব পাৰে কেনেকুৱা হৈ যায়। আৰু এটা টাইপত কি হয় আমাৰ ফ্ৰেন্ডস, ইনসুলিন প্ৰডিউস হয় কিন্তু গ্লুকোজ মাত্ৰাটো যায়, কিন্তু লাষ্টত যায় সেই গ্লুকোজটো আকৌ সিমিলাৰলি ব্লাডত জমা হৈ থাকে, বিকজ ইনসুলিন ৰিসেপ্টৰ যোনবিলাক সেলত থাকে হি ফেইল কৰি দিয়ে, তাৰ মানে সেল বিলাক ফেইল কৰি দিয়ে ইনসুলিনটো লবৰ কাৰণে, ৰাইট? তো সিমিলার বোথ কেসেসৰ ব্লাডত গ্লুকোজ লেভেলটো জমা হৈ যায়, ৰাইট? সো এতিয়া আপোনালোকে চাব পাৰে মই যোনটো ইয়াতে কলো টাইপ 1 ডায়াবেটিস, ওকে? ক্লিয়াৰলি। সো এটা টাইপ 1 ডায়াবেটিসত যোনটো মই অলৰেডি কলো, যোনবিলাক পেনক্ৰিয়াছত যোনবিলাক বিটা সেলস আছে, তো হি ইনসুলিন
স্পেশালি বনাব নোৱাৰে ৰাইট সো আৰু নরমালি কি ইনসুলিন প্রোডাকশন তো কৰিব নোৱাৰে তো ইনসুলিন ভাল কৰি প্ৰডিউস কৰিব যেতিয়া নোৱাৰিব তেতিয়া আমাৰ বডিটো কি বাহিৰৰ পৰা ইনসুলিন দিব লাগে ৰাইট সো হেতু আমাৰ কি হয় দেন মেইনটেইন কৰে যোনটো গ্লুকোজ লেভেলটো সার্কুলেট কৰে ব্লাডত সো হেতুৰ কাৰণে টাইপ 1 ডায়াবেটিস ৰাইট আৰু টাইপ 2 ডায়াবেটিসত অলৰেডি যোনটো কলো যে ইনসুলিন বনাই কিন্তু সেলসটোৱে ৰিসেপ্ট কৰিব নোৱাৰে ৰিসেপ্টৰ বিলাকে ল'ব নোৱাৰে ৰাইট তো হেতুৰ কাৰণে আমাৰ হেতুত আকৌ হেম্পাৰ হৈ যায় ওকে ফৰ দ্যাট ৰিজন ওকে দেন আপোনালোকে চাব এতিয়া টাইপ 1 টাইপ 2 ডায়াবেটিস ভাল কৰি বুজি পালে এতিয়া আপোনালোকে ফ্ৰেন্ড চাব ইয়াতে ডায়াবেটিসৰ কমপ্লিকেশনস কি আছে ডায়াবেটিসৰ কমপ্লিকেশন চাও কিমান বেছি আছে ইউ কান ইমাজিন ফ্ৰেন্ডস ইউ কান ইমাজিন ৰাইট সো ইয়াতে আপোনালোকে চাব পাৰে যে স্ট্ৰোক এটা মেজৰ কজ হাৰ্ট অ্যাটাক্স ৰাইট দেন যোনবিলাক আমাৰ আৰ্টাৰিজ বিলাকত প্ৰবলেম হয় ক্যাটাৰেক্টস বিকজ অল নাৰ্ভস এন্ড অল ব্লাড ষ্ট্ৰীমত আমাৰ সুগাৰ লেভেল বিলাক বাঢ়ি যায় হেম্পাৰ কৰি দিয়ে গ্লুকোমা ডায়াবেটিক ভৰিৰ প্ৰবলেম হৈ যায় বহুতৰ ৰাইট দেন যোনটো কিডনিত প্ৰবলেম হৈ যায় নেফ্ৰলজি প্ৰবলেম হৈ যায় দেন নিউৰোপেথি যিমান নাৰ্ভস বিলাকত প্ৰবলেম হৈ যায় ৰাইট গ্লুকোমা ৰিলেটেড প্ৰবলেম তো অল দিস প্ৰবলেমস of because diabetes এতিয়া আপোনালোকে গম পাইছে এটা ডায়াবেটিসে কিমানৰ বাপ হৈ যায় কিমানৰ আমাৰ ফ্ৰেন্ডস বেমাৰ হৈ যায় ৰাইট সো ৰিজনস ফৰ ডায়াবেটিস আপোনালোকৰ চাব যোনটো আপোনালোকে ক্লাসিক ডায়াবেটিস সাইন্স যোনবিলাক আপোনালোকে মিস কৰে প্ৰথম ৰাইট যোনটো ফ্ৰিকুৱেন্ট ইউৰিনেশন হ'ব মানে বহুত ফ্ৰিকুৱেন্টলি পেছাব লাগি থাকিব ওয়েট হঠাতে লস কৰি দিয়ে গমে নাপাব আপোনালোকে বহুত পিহা লাগি থাকে বহুত ভাগৰ লাগি থাকে ভিজন বিলাক ভাল কৰি ক্লিয়াৰলি ভিজন নাই আৰু টোপনি বহুত আহে ৰাইট হিলিং পুটুককৈ নহয় কবাত ডুব পালে নুশুকাই হেতু বহুতে জানে ওয়েট হঠাতে গেইন হয় সো দিস আর আর্লি ডায়াবেটিস সাইন্স নাও আমি এই গিটা সাইন যেতিয়া পাম আমি কি ইউজ কৰিম ডায়েট কন্ট্ৰোল ৰাইট বিকজ ইয়াতে চাব এনেকৈ ইনগ্ৰেডিয়েন্ট বনোৱা গৈছে বিকজ মই এইটো ফিল্ডত 10 বছৰৰ পৰা আছো এনেকৈ ইনগ্ৰেডিয়েন্ট এনেকা প্ৰডাক্ট দ্যাট ইজ হাৰ্বালি সাপ্লিমেন্ট হিচাপে আয়ুৰ্বেদিক ফৰ্মত ইমান ইজিলি বনাব নোৱাৰে আৰু বনালেও কোনোবা এটা দুটা ইনগ্ৰেডিয়েন্ট দিয়ে ইমান গিটা ইনগ্ৰেডিয়েন্ট নাথাকে তো আমাৰ ইয়াতে 7টা মেজৰ ইনগ্ৰেডিয়েন্ট আছে সো এটা আমাৰ চাব কেৰেলা আছে কেৰেলাৰ ৰস ইমান ইম্পৰ্টেন্ট আপোনালোকে ভাবিব নোৱাৰে ইমান ইম্পৰ্টেন্ট ইউ কান ইমাজিন ফ্ৰেন্ডস ইয়াতে বহুত এনেকুৱা ইনগ্ৰেডিয়েন্ট আছে যোনটো আমাৰ ইয়াতে ইমান ইনগ্ৰেডিয়েন্ট আছে যেনেকৈ আপোনালোকৰ ফলিক এসিড আছে আৰু ভিটামিন সি আছে এইবোৰ বস্তু আমাৰ ইয়াতে কেৰেলাত আমাৰ খুব প্ৰচুৰ মাত্ৰাত থাকে যোনটো আমাৰ ৰিয়েলি সুগাৰ বহুত ভাল লেভেলত মানে ৰেগুলেট কৰে ৰাইট ভাল লেভেলত ৰেগুলেট কৰে তো আপোনালোকে সেই বস্তুটো আপোনালোকে চাব পাৰিব ৰাইট দেন ইয়াতে লগতে ভিটামিন এও আছে আপোনালোকৰ আৰু লগতে ইয়াতে এজিংৰ কাৰণেও খুবে ভাল মানে বেসিক্যালি আমাৰ কেৰেলা জুস বহুতে নাজানে এজিংৰ কাৰণেও এন্টি ৰিংকল এইবিলাক প্ৰপাৰ্টিজৰ কাৰণেও খুবে ভাল আৰু লিভাৰৰ কাৰণেও খুবে ভাল ডিটক্সিফিকেশন কৰে ৰাইট সো ফাৰ্স্ট ইজ ইয়োৰ কেৰেলা জুস দেন সেকেন্ড ইউ হ্যাভ আপোনালোকৰ জামুনৰ ৰস আৰু জামুনৰ ৰসটো ইমান ভাইটেল আপোনালোকে ক'ব নোৱাৰে যে জামুন কিমান আৰু ইয়াতে চাব জামুনৰ ৰসৰ কাৰণে বেসিক্যালি আমাৰ যোনটো ইনসুলিনৰ যোনটো এক্টিভিটি আছে তাকো হি মেইনটেইন কৰে ৰাইট আৰু গতিবিধিটো তাক মেইনটেইন কৰে আৰু তাক চাই আৰু স্পেশালি ইয়াতে যোনটো আমাৰ জামুনত সুক্ৰোজ লেভেলটো নাথাকে যোনটোৰ কাৰণে আমাৰ যোনটো ইউৰিনত আৰু ব্লাডত যোনটো সুগাৰ লেভেল হয় তাকো মেইনটেইন কৰে হি ৰাইট সো তাক লোৱাৰ কৰে আৰু বেসিক্যালি জামুনৰ কাৰণে আমাৰ আইসাইটটো বহুত ভাল হয় দেই মানে জামুনৰ ৰসৰ কাৰণে আমাৰ আইসাইটটো বহুত ভাল লেভেলত মেইনটেইন হয় সো অল দিস things are maintained with the help of jamun okay so next ingredient amar aru ase apnalake sabo paribo next amar ingredient hol friends that is aloe vera so we have aloe vera also okay so aloe vera apnalokor 15টা মিনারেল 12টা ভিটামিন এনেকুৱা আছে যোনবিলাক আৰু এন্টিঅক্সিডেন্ট আছে যোনটো আমাৰ খুবে ভাল এলোভেৰাই কাম কৰে আৰু এলোভেৰা ৰিয়েলি সুগাৰ লেভেল ৰিয়েলি মেইনটেইন কৰি ৰাখে it's a very good antioxidants also okay আৰু এলোভেৰা সোয়েলিংৰ পৰাও কমায় আমাক আৰু
বেসিক্যালি কনস্টিপেশনৰ পৰা আমাক বচাই কনস্টিপেশন বহুত লোৱাৰ লেভেলত কমাই দিয়ে এলোভেৰা আৰু স্কিনৰ কাৰণেও খুবেই ভাল এলোভেৰা ৰাইট সো মাল্টিপল পাৰপজৰ কাৰণে আমাৰ যোনটো ডায়াবেটিছত যোনটো কন্ট্ৰোল কৰিবৰ কাৰণে খুবেই ভাল নেক্সট আমাৰ ইনগ্ৰেডিয়েন্ট আৰু আছে আমাৰ আপোনালোকে চাব পাৰিব গুমাৰ আছে গুমাৰ ইজ ৰিয়েলি অসম প্ৰডাক্ট ইটস আ অসম প্লান্ট আৰু যোনটো গুৰমাৰৰ যোনটো লিকুইড মেইনটেইন কৰিছে ইয়াৰে পৰা হেতু আমাৰ বহুত কাম কৰে এটো ইনসুলিন আমাৰ প্ৰডাকশন বঢ়াই কেনে গ্লুকোজৰ লেভেলটো একদম কমাই দিয়ে সো ইট ইজ ভেৰি হেল্পফুল ইন ৰিডিউসিং দিস সুগাৰ লেভেল ওকে সো ভেৰি গুড আৰু খুবে ভাল বডিৰ কাৰণে খুবে ৰেজিস্টেন্সটো খুবে মানে বঢ়াই দিয়ে মানে ডায়াবেটিস লেভেলত ৰাইট সো দেন আমাৰ আপোনালোকে চাব পাৰিব আমাৰ ত্ৰিফলা আছে ত্ৰিফলাত আমাৰ যোনটো আমাৰ তিনটা ইনগ্ৰেডিয়েন্ট থাকে নৰমালি আৰু তাৰছত আপোনাৰ বাহেৰা আৰু আমলা এই তিনটা বস্তু ইমান ইম্পৰ্টেন্ট আপোনালোকে ভাবিব নোৱাৰে বডিটো ডিটক্সিফিকেশনৰ কাৰণে খুবে ভাল কাম কৰে যিখিনি লেত্ৰা বস্তু আছে পুৰা তাক উলাই দিয়ে তো যোনটোৰ কাৰণে আমাৰ সুগাৰ লেভেল অপটিমাম লেভেলত আমাৰ ডিক্ৰিজ কৰিব পাৰো ৰাইট সো হেতুৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আৰু বেসিক্যালি আমাৰ যোনটো ৰেসপিৰেটৰি প্ৰবলেমছ আৰু হাৰ্ট ডিজিজৰ কাৰণে খুবেই ভাল তাক মেইনটেইন কৰে আৰু স্কিনৰ গ্লোনেস আৰু হেয়াৰৰ গ্ৰোথৰ কাৰণে খুবেই ভাল তো ত্ৰিফলা আমি বহুতে ইউজ কৰো সো খুব ভাল ইনগ্ৰেডিয়েন্ট দেন উই হ্যাভ দিস মিথি তো আপোনালোকে চাগে বহুতে জানে ফ্ৰেন্ডছ মেথি বস্তুটো ইমান ইম্পৰ্টেন্ট ন আপোনালোকক মই কি কম ইটস a totally terrific thing আৰু মেথিত আপোনালোকৰ ভিটামিন মিনাৰেল আৰু এন্টিঅক্সিডেন্টৰ এটা মিক্সচাৰ আছে আৰু মেথি যোনটো ৰস হয় হেতু বেসিক্যালি আমাৰ বহুত বস্তুৰ পৰা আমাক হেল্প কৰে ৰাইট সো কিডনি ৰিলেটেড প্ৰবলেমছৰ পৰাও আমাক বহুত বচাই সো অপটিমাম লেভেলত আমাক মেইনটেইন কৰে সো ফৰ অল দিস মেথি is very important right then we have Vijay sir to বহুত important আমাৰ source হয় for diabetic people আমাৰ type 1 type 2 diabetes দুটাই main Vijay sir actually ইমান important ingredient ন আপোনালোকক মই কি কম because এটো আমাৰ anti glycemic আৰু antioxidant আৰু anti inflammatory মানে character qualities properties বিলাক আছে যোনবিলাক আমাৰ পেনক্ৰিয়াজৰ যোনটো হেলথ মানে যোনটো পেনক্ৰিয়াজৰ ওভাৰঅল হেলথ বিটা সেলস বিলাক মেইনটেইন কৰে ৰিপেয়াৰ কৰে যোনবিলাক আমাৰ হি ইনসুলিন প্ৰডাকশনৰ কাৰণে খুবে ভাল কাম কৰে যেন ইজিলি আমাৰ প্ৰডিউস কৰিব পাৰে তো আপোনালোকে ফ্ৰেন্ডছ চাব পাৰে এই সাতটা ইনগ্ৰেডিয়েন্ট আছে যোনটো আমাৰ কেনেকুৱা আমাৰ ডায়াবেটিস টু টাইপ 1 টাইপ 2 স্পেশালি টাইপ 2 খুবে ভাল লেভেলত ই কমাই আৰু কমাই আহিছে বহুত ভাল ৰিজাল্ট দ্যাটস ওয়াই মই ভিডিওটো বনাব লাগা হৈছে আৰু স্পেশালি ইয়াতে চাব এটো কেনেকা ইউজ কৰিব লাগে মৰ্নিং আৰু নাইট বিফোৰ মিল জাস্ট সে হাফ এন আৱাৰ আমি 5 ড্ৰপস এপ্ৰক্সিমেট আধা গিলাস পানীত আমি ধৰি লওক হাফ গিলাস বা ধৰি লওক জাস্ট 30 ml বা 15 ml পানী আমি লৈ কেনে আমি 2 টাইমস আমি খাই দিম আৰু তাৰ পিছত আধা ঘন্টাৰ পিছত আমি ভাত সাত খাব পাৰো ৰাইট বাট আপোনালোকে এটা কাম কৰিব তেতিয়া ডাইৰেক্ট টেষ্ট পাব বিকজ উইদিন 20 days 30 days ত মানুহৰ সুগাৰ লেভেল কমি যায় আছে ভাল লেভেলত তো আপোনালোকে কি কৰিব ফাৰ্স্ট আপোনালোকে ডায়াবেটিসটো এবাৰ চেক কৰি লব আৰু বেস্ট আপোনালোকে যোনটো নরমাল টেষ্ট কৰে হেতুটো কৰেই কিন্তু তাতকৈ ভাল আপোনালোকে যদি কবাত পাৰে HbA1c টেষ্টটো কৰি লব হেতু খুবেই ভাল একচুয়ালি হেতু আমাৰ এক্সাক্ট গ্লুকোজ লেভেলটো এয়া কৰে যে নরমালি বিফোর ফাস্টিং আফটার ফাস্টিং আমি কৰো তো এটু বেছি ভাল এটু এভারেজ আমাৰ 3 মাহৰ যোনটো এভারেজ টেষ্ট হয় এটু কয় তো নরমালি যদি 5.7 level থাকে then it's okay আর যদি 5.7 to 6.4% থাকে then you are pre-diabetic on the borderline আর যদি 6.5 এর উপর higher থাকে then it's diabetes serious case তো আমি অলমান কেয়ার লব লাগিব নলে kidney related problems বহুত হ'ব পাৰে right so আজি মই আপোনালোকক ভাল কৰি সাকে বুজাব পাৰিছো what is type 1 diabetes type 2 diabetes right so diabetes mellitus so আপোনালোকে diet control to ভাল কৰি ইউজ কৰক because it's the best world's herbal blend মানে scientifically যোনটো ইতিয়ালৈ বনাইছে মই যিমানখিনি জানো because last 10 years I've been doing all this মানে মই ব্লাক কৰি আহিছো আৰু food supplements ৰ ওপৰত বা
হেল্থ সাপ্লিমেন্টৰ ওপৰত মোৰ হোল্ড আছে খুবেই ভাল তো গম পাওঁ ইনগ্ৰেডিয়েন্টছ বিলাক চাই কেনে আৰু বিটা সেল ৰিয়েলি ইয়াক ষ্ট্ৰেংথেন কৰে ৰিপেয়াৰ কৰে যোনটো পেনক্ৰিয়াছত মই যোনটো কৈছো ইনসুলিন প্ৰডাকশন কৰিবৰ কাৰণে সো আশা কৰো সবকে ভাল কৰি মই বুজাব পাৰিছো আৰু টাইপ 2 ডায়াবেটিস ৰিয়েলি ভাল লেভেলত আমাৰ ইনসুলিন ৰেজিস্ট্যান্সটো ইয়াক পঢ়াব তো আপোনালোকে মোক টুইটাৰতো পাব হোৱাটছআপৰ থ্ৰেডি নম্বৰ পাব ডিটেইলছ ওকে সো সাবস্ক্ৰাইবো কৰিব পাৰে মোৰ ইউটিউব চেনেল ওকে সো দিস ইজ সমৰজ্যোতি ঠাকুৰীয়া সাইনিং অফ সো সকলোকে আকৌ লগ পাম নতুন ভিডিঅ' দি সো বাই বাই টেক কেয়াৰ ফ্ৰেণ্ডছ